हेलो राइस नमस्कार वेलकम टू माय चैनल एडी ब्लॉग दरके जिदे मेरा नाम अजिदे आज अलप बेलेग धৰণৰ পৰিৱেশ চাকচোন আপোনালোক পৰিৱেশটো চাক যাৰ কাৰণে মানে দিনে ৰাতি কষ্ট কৰে সেই বস্তুটোৰ মাজত আছে সেইখন হৈছে ধাননি পথাৰ যেটো মানে দেখিছেনে ধাননি পথাৰ এতিয়া মানে অলপ বেলেগত পৰ বেলেগ ৰূপত আছে দি এইফালে আজি মোৰ ধান কাটিব আহিছে কি খুৰা আই থাকক চিমতে নৰব খানা খাব লাগব নিছি মেইন ক্যাপ্টেইন মানে এই বিখ্যাত পথাৰখনৰ এওৰ নাম হৈছে অগেন্দা আৰু এইফালে আমাৰ দাদা আছে Kurna deka aro এইফালে এই মানুহক চাক খেতি কৰি মানে একদম হেৰি হৈ গল মানে দাড়ি চিলি পকাই দিলে একদম মানে ফিল্ম হিছে মুদি আৰু এইফালে আমাৰ বাবু হেমেন কি কবি এতিয়া হেমেন আইলে ও বুলি কয় হে আছা পাৰছেনে নাই আইদা পিঠা চা খাই লও গতিকে আজি অলপ বেলেগত পৰ বেলেগ হ'ব গৈছে মানে আপোনালোক গোটেই সম্পূৰ্ণ দিনটোত ক'ত কেনেকা কি হয় খেতিৰ মাজৰ পৰা আপোনালোক মৰম চেনে দিম আৰু আপোনালোক দি থাকিব আজি অলপ বেলেগ টেষ্ট এটা পাব কাৰণ এতিয়া আমাক বহুত পোষ খালি আছে আৰু এই বিখ্যাত পথাৰখনৰ মানে আমি ধান কাটব লাগিব গতিকে কেনে ধৰণৰ দৰমহা পাতি হ'ব কেনে ধৰণৰ প্ৰাৰ্থী যোগ্যতা লাগিব আৰু কিমান দিনৰ কাৰণে এই পোষ্টটো খালি আছে আপোনালোক জনাই আছো বিশেষৰ অনুভৱ কেনেকুৱা বতে আমাৰ গাঁৱৰ এনেকুৱা এটা ৰাস্তা হৈছে আৰু আমাৰ উৎপল ভাই একদম পুৰা লাগি থাকে নন ষ্টপ ভেকেলি গাড়ী লৈ আৰু আমাৰ গাঁৱৰ একদম ভিতৰলৈকে পুৰা টম ভেকেলি চাকলি যাই থাকিব ঠিক আছে কোনো কথা না কালি তুমি 3:30 বজাত আহি যাবা ধান কৰো এডভান্স তো ৰাতি হ'ব ৰাতি দিলি ভাই এটা তামোল সামলা আছে তো ৰান্ধনি মেইন ৰান্ধনি চাক এতিয়া কি মোচনত আছে মোবাইল সব লৈ এতিয়া খানা হল ভকা পিঠা চলি আছে এতিয়া ভকা পিঠা এই মানে ভকা পিঠা আপোনালোকে এটা গাঁৱলীয়া বস্তু অলপ টেষ্টটো বেলেগ আৰু নাৰিকল ৰুকা গুৰ আৰু বেলেগ গোপালদা খাই আছে সব আমাৰ মানে বাটতে ধান এইফালে কল আহিছে যি নহওক এটা পিঠা চা খাই লৈ দেখা যাব ক'ত কি কাৰ্যসূচী হয় আৰু এইফালে আহি গ'ল আমাৰ ৰাজা এইফালে চাক ইয়াৰ পৰা পথাৰখন এতিয়া খানা ক'ত বনাই আছে অলপ দেখাইছো চাক আমাৰ হাঁহ চাকচোন অলপ লাগবাজি লৈ যাওক এই হাল্লা নকৰবি তোৰ যাব মানুহজন চাই লওক এইজন মানে বিখ্যাত তোৰ যাব কাবাডী তৰজা চজা ববা আছে আমাৰ মানে এতিয়া ফাৰ্মত মানে ধান থোৱাৰ কাৰণে তৰজা মানে ব্যৱস্থা কৰিছো আৰু এই মানুহজন ভালকে চাই লওক গোটেই যাৰ যিমান অৰ্ডাৰ আছে লৈ ল'ব কিন্তু কামটো 6 মাহ লাগিব পাৰে ভালকে চাই লওক কাম কিন্তু ভাল হ'ব কিন্তু দেৰি হ'ব পাৰে আৰু এইফালে আমাৰ থিৰু ভাই পুৰা গাহৰি মাংস আৰু ভাত খানা চলি আছে মানে মেইন ধান কাটা মানুহ খানাটো এতে বনাই লৈছো অলপ মানে অলপ বাহিৰত বনোৱাটো ভাল অলপ মজাকে ভাজি লওঁ ভালকে বনাই লওঁ মজবুত চাওক আমাৰ সন্মুখত কি ধুনীয়া এখন ধাননি পথাৰ আৰু কাৰ ঘৰত ইমান ডাঙৰ ধাননি পথাৰ আছে চাওক আৰু কাৰ দেউতাকে এই কামটো কৰি ভাল পায় চাই লওকচোন কমেণ্ট বক্সত জনাই দিব এই ধুনীয়াকে আচলতে এইসকলে মেইন মানে কৃষক চাই লওক ইমান প্ৰকাণ্ড ৰ'দত মানে পখৰ ৰ'দত মানে ধান কাটিছে নে কি খুৰা আমি এতিয়া আজি ধান কাটিয়ে আছো ৰাতিপুৱাৰ পাই মানে আমি চাওক এই তাৰ পৰা এনেকে কাটি আহিলো আৰু আমাৰ মানে পথাৰখন ইমান ধুনীয়া আৰু মোৰ আছে এইখিনি ধান চাই লওকচোন আপোনালোকে অকল মানে গাড়ী ঘূৰাই নহয় মানে খেতি বাতিটো লাগিব চবেই চবফালে থাকিলে আজিকালি খাব পায় আৰু এই বস্তুটোৰ নামটো হৈছে কাচি আজিকালি মিচিং আহি গ'ল মেচিনত ধান কাটে কিন্তু আগৰ পৰা চলি আছে কাচি দি ন এয়া চাওক আমাৰ গোপালদা মোৰ ধান কাটিছে গোপালা কেনে অনুভৱ এতিয়া এই মানে সোণগুটি ধাননি যিমান কষ্ট হ'লেও যেতিয়া পকা ধান দেখা যাব আপোনাৰ মনটো মানে বেলেগ লাগি যাব আৰু আপোনালোকে যেতিয়া চাকৰি কৰিব দৰমহাটো পাব পাছকে নোটটো পাব তেতিয়া মনটো ভাল লাগি যায় হয়নে নহয় এতিয়া আমাৰ মন ভাল লগা বস্তুটো হৈছে এই খেতি পথাৰত আহি আমাৰ মানে যিমান যি থাকিলেও এই ধান কাটাটো অলপ বেলেগ ধৰণৰ ফূৰ্তি চাক কেনেকে মুঠি বান্ধে চাক ধানৰ আৰু আমাৰ পুৰা আজি কি তেল ভৰাই লৈছে পুৰা আৰু মেইন কি জানে নাই খেতি পথাৰত অলপমান সেইটো খাই ল'ব লাগে মানে কি জানে নাই আপোনালোকে এই কি ৰহে কি বুলি কয় কোনটো খাই ল'ব লাগে বগাটো আপোনাৰ কি অসুবিধা হৈছে নেকি ধান কাটাত এতিয়া বয়স হৈ আছে কি ধান কাটিব নোৱাৰিম বুলি ভাবিছে ধান বঢ়িয়া ধান কাটিব পাৰো আমি খেতি কৰিয়ে মাটিৰ মানুহ খেতি কৰি খাব লাগিব আৰু এইবিলাক কৰি আছো ধুনীয়াকে আৰু ময়ো ধুনীয়াকে আপোনালোকৰ মৰম চেনে পাই অলপ খেতি পথাৰত দেখালো আৰু দেখাই কি কৰি থাকে চাকচোন কি কব কম আৰু কি ৰ'দত আৰু ধান কাটি আছো ভাই কাটি আছো ভাত খাব লাগিব যেতিয়া কষ্ট কৰিব লাগিব নে কি কয় আমি অজিত ডেকাৰ খেতি পথাৰত কি ধুনীয়া খানা হৈছে এতিয়া আমি ভাতৰ প্ৰতি তাৰমানে অকমানো তাৰমানে লক্ষ্য কৰা নাই আমি এতিয়া 3টা 3:30 বজাতহে উঠিম যিটো মানে গাঁৱৰ ৰস পায় যিটো ৰস পায় ভোকা পিঠা কি মানে আৰু যিটো ধান দলে খাই ৰহে বুলি কয় ঘৰত বনোৱা ৰহে সেই ৰহে এইবিলাক
নানান বিধৰ বস্তু হয় এতিয়া আমি ভাতৰ কথা তাৰমানে পাহৰিয়ে গৈছো মানে ধান কাটা আৰু যি ধান চপোৱা পৰম্পৰা এটা সোণালী সোণগুটি ধাননিৰ এটা মন পৰশা বঢ়িয়া আমাৰ ৰহস্যময় কথাৰ মাজেদি আমি ধান কাটি যাওঁ আৰু আমাৰ এয়া খুৰা মানে ধুনীয়াকে মানে খুৰা আমি আৰম্ভ কৰি দিওঁ আৰু আমি এনেকে ধান যায় আমাৰ আজি অকলে আমি মানে বৃহৎ পথাৰখনত কাৰণ কি আমাৰ টাইম কম মজবুত কম টাইমত মজবুত খানা হ'ব লাগে মজবুত খানা আমি 3টা 4টা টাইম খালি খানা মজবুত কাম মজবুত আমাৰ ঘণ্টা চিষ্টেমো নহয় আৰু এই চাকৰিটোত পদ বহুত খালী অৰ্হতা কোনো নালাগে উচ্চ ল মানে এইবিলাক এনচি চিষ্টেম নালাগে গতিকে আপোনালোকে যদি ধান কাটিব পাৰে বৰ্তমান 2 মাহ যিকোনো জেগাতে আপোনালোকৰ পোষ্টিং হৈ যাব মোৰ জীৱনত হোৱা কাহিনী এটা মই আজি আমাৰ এই ধান পথাৰত যিকেইজন মানে সতীৰ্থ হৈ আছে গতিকে তেখেতসকলৰ আগত মই মোৰ নিজৰ জীৱনৰ কাহিনী এটা ধুনীয়াকৈ মই ব্যক্ত কৰিম বঢ়িয়া লাগে এয়া মই কাকোৰ পৰা আৰম্ভ কৰিম হয় মোৰ বিবাহত মই এজনী বিয়া কৰাই আনিলো এজনীয়ে কৰাইছে এই এজনী আপোনাৰ ৰুঙিয়া চাইডৰে আহিছিলে হয় নেকি সেইজনী মই বিবাহ কৰাই আনিলো হয় তাই কিন্তু এটা ডাঙৰ বেমাৰ আছিল কেনে আনবাৰ দিনৰ পৰা তাই কেনেকৈ তাৰমানে এটা মানে হেৰি হয় এনি টাইম তাৰ ঢোত টোত পাদি থাকে মানে ইফালে গ'লো সেইফালে গ'লো ৰাইজৰ কাৰোবাৰ লগত কথা ক'লো তাৰমানে নন ষ্টপ তাৰমানে তাৰ সেই বান্ধনটো ৰাখিব নোৱাৰে তাৰমানে আপুনি পাদুৰি পালে মই পাদুৰি পালো মোৰ একদম মানে চেজ হৈ গ'ল তাৰপিছত মোৰ ইমান নলে লগা বন্ধু এজন একদিন আহিল মোৰ ঘৰত বিয়াৰ দিনৰ পৰা বেচেৰা অহা নাছিল তেওঁ আহিল অহাৰ পিছত সেই বন্ধুজনক চাহ দিবক লাগি মই ক'লো 1 কাপ চাহ বনোৱা তুমি তাই চাহ দিবা গেল তাইৰ কিন্তু এই বস্তুটো আহিয়ে যাই থাকে নহয় নন ষ্টপ মানে যেতিয়াতো পাদুৰি আছে বন্ধুটোৰ ওচৰত মানে পাত ৰখাব ৰাখিব পৰা নাই পাদু বিষম পাত একদম বিষম তাৰমানে নন ষ্টপ তাৰমানে তাৰ ছেকেণ্ড নালাগে অহা যোৱা মাৰি আৰম্ভ হৈয়ে থাকে মই তাৰমানে মুখখন মানে ইমান লাজ লাগছে মোৰ গুচি গ'ল কি হৈছিল অকলশৰীয়া মানুহ তাকতো ভাতকেইটা ৰান্ধি দিয়া তাক এজনী মানুহ লাগিব হয় এই বুলি পেলাই আকৌ এজনী তাৰমানে মই মোৰ নিজৰে কাহিনীটো কৈ আছো নেক্সট মই আকৌ দাৰকুচিত বিয়া কৰালো দাৰকুচি অলপমান আগুৱাই গলো দাৰকুচিত বিয়া কৰালো বন্ধুসকল ধানক আজি দেখব কথা শুনি দাৰকুচিত যিজনী বিয়া কৰাই আনিলো ধুনীয়া সংসাৰ তাই দি চলি আছো কিন্তু ল'ৰা ছোৱালী হোৱা নাই ধুনীয়া তাই ভাত পানী ধুনীয়া সংসাৰ কিন্তু ল'ৰা ছোৱালী হোৱা নাই চলি আছো বুজা সেইবিলাক পাদুৰি চাদুৰিৰ কোনো মেল নাই পাদুকে হৈ গৈছিল তাই বেচেৰি নাই আকৌ চলি আছে বঢ়িয়াকে তাই ভাত ৰান্ধি দে মই খাওঁ পথাৰত যাই কাম কৰো একদিন বাৰিষাৰ সময় মই খেতি পথাৰৰ পৰা গৈছো যাই আমাৰ তেওঁক সুধিলো তাইৰে পন্তা ভাত আছে নেকি পানী জীয়াই দিয়া ভাত তাৰপিছত ক'লে আছে ৰ'ব পানী দিয়া ভাত আছে মই কিবা অকণমান বতা কৰি যাওঁ এই বুলি পেলাই মোক ভাতকেইটা দি মোৰ ওচৰতে পতাখনত তাই বতা বটি মানে এতিয়া মিক্সি নাই আগৰ বতা মানে এই মিক্সি মানে শিলুৰ পতা বতা চিধা আকৌ লোৱা নাই মোৰ ওচৰতে বহি পেলাই সেই পতা মানে বতা বটি সেই সময়ত আকৌ তাইৰ এটা লক্ষণ আছিল কি লক্ষণ মানে সেই বস্তুটো ময়ো নাজানো তাৰ বছৰৰ দিনত এটা যায় এই নন ষ্টপ যায় তাৰ এক বছৰত এটা যায় এক বছৰ হাৱাটো একদিনেই যায় সেইদিনা সেই বছৰৰ দিনৰ বস্তুটো তাই আছি নহয় মুৰুক লাগি গুমগুমে আছি বেলেগ পাত হব সেইবুলি পেলে বতাহ জোৰকে বতাহ পিহি আছে সেই নহয় সেই বস্তুটো এনেকৈ জোৰে গেল এই পতাখান চিটকি যাই পেলাই মোৰ কপালতে পৰি গেল বতাহ একদম লেটৰ বেটৰ মোৰ কপালখনত মই অলপ মালি মোক কয় মই মালি কথাটো হ'ল কি 22টা মানুহ 22টা
22টা দমৰা দুইটাই ধৰে আৰু হেৰি 20টাই মাৰে 20টাই মাৰে বাহ সাংঘাতিক প্ৰশ্ন উঠিলে হা গোলকিৰিটো তাৰমানে 22টা মানুহ হ'ল ফুটবলৰ টিমটো আৰু ধৰা মানুহ হ'ল দুটাই ধৰে মানে গোলকিটো আৰু 22টা মানুহ 20টা নম্বৰ ধৰলো আৰু দুটাই ধৰে 22টাই মাৰে 20টাই মাৰে দুটাই ধৰে আৰু কাল্লা হ'ল হেৰি বলটো আপোনালোকৰ আগৰ দিনৰ হেৰি আৰু ৰহস্যময় ঘটনা অ বা মানুহটো বেলেগ ধৰণৰ বেল ভাঙৰ দৰাক প্ৰশ্ন উঠছি সোধাওতে দৰাই কৈছি এই গাজাল ভাং কি ভাঙি আছে মানে নামে হৈছে ভাং তাক ভাঙি থাকিব দিছি গোটেই দিন ৰাতি ভাঙি থাকিলে ক'ত আৰু সি 5 লাখ টকা ভৰিব লগা হৈছিল দৰাই উপায় নাপায় 51 টকা এটা আৰু চিক্ৰেটৰ সেই ফুল পেকেট এটা দেচলে এটা বা সিও প্ৰশ্ন ধৰা কিন্তু কম মাথা মাৰা নাই কম মাল নহব সিও গতিকে এইখিনিতে দি পেলাই সি তাৰমানে আজৰ ৰাস্তাটো তেওঁৰ আৰু জীৱনো মৰে যাব কিন্তু মাংস তোৰ খাব জীৱনতো তেওঁ মাংস তোৰ খাব মাংস কিন্তু তেওঁৰ খাব এইটো আৰু কি বস্তু আহিলে এইটো জানো মই এইটো কি জানে এই আমি যে বহাৰিত গাঁঠি দিওঁ মাছটো এনেকে হাজ কৰি আছে সেই ৰাস্তাটো তাৰ এটা শ'ল মাছ আহি পেলাই থাপ মাৰিলে থাপ মাৰাৰ পিছত তাৰ জীৱন গেল বুজি গেল কিন্তু জীৱনটো গেল ইয়াই চিটকি বলি তাক কিন্তু খাবা নাপলা সি খাবাহে উঠিছিল সি খাবা নাপলা সি চিটকি কবাত পৰিল কিন্তু শ'লটো তাতে ফাঁচি থাকিল জীৱন গেল তোৰ এই জীৱনটো তাৰে গেল চেংটোৰ গেল কিন্তু মাংস তাৰ খালা শ'লটোৰ সেইকাৰণে কৈছিল মোৰ ঢিলে নিদিব পইচা আনি যাব দে ভাই পুৰা টান পইচা আনি যাব এতিয়া বিভিন্ন ৰসাল কথাৰ মাজেদি আমি এতিয়া ধান কাটা প্ৰায় আমি বহুতখিনি সমাপ্ত কৰিলো না বুঢ়া আৰু এতিয়া আহি গ'ল আমাৰ খানাৰ কাৰ্যসূচী মানে খানাটো মেইন খানাটো খাই লওঁ কেদি খাওঁ খানা কেনেধৰণে খাওঁ অলপ দেখাওঁ তাৰপিছত বাকী হ'ব আজি লাষ্টলৈকে মজা হ'ব আৰু লাষ্টত ক'ত হ'ব বড়োহঁতৰ ঘৰত কাৰণ কিয় যাম বড়োহঁতৰ ঘৰত সেইটো জানাম আপোনালোকক হাঁহী মাংস কেনে টেষ্ট কলপাতত ভাত কি কব কবই পৰা নাই পুৰা ভাল হৈছে না খানা একদম বঢ়িয়া খানা ভাত খানা খাই ভাল লাগছি মাংস আমদানি হৈছে কি কব কেনা মাংস কেনে হৈছে গাহৰি মাংস ভাল হৈছে আৰু আমাৰ এই যে বিখ্যাত এইটো কৰোণা দা গাঁৱৰ মেম্বাৰ এও মানে কি জানা গাঁৱৰ মেম্বাৰ মানুহ আৰু এও 2বাৰকে বালিছে তেল ভৰাই আৰু এতিয়া একবাৰ তেল ভৰাই আলে এতিয়া লগে লগে ভাত খাব মাতিলো ভাত খাত আনবে পাৰে নাই ভালকে হাত নেমু চেমু হা তই খাওয়া যাবি নেকি যি নহওক খানা ভাল হৈছেতো এতিয়া ধান কাটা খানা ঠিকে আছে গতিকে আমি অলপ এনেকৈ মুকলিভাৱে খাওঁ কাৰণ আছে পথাৰৰ পৰা আহি ডাইৰেক্ট এনেকুৱা আমাৰ ঘৰ আমাৰ এতিয়া দিনটোৰ কাৰ্যসূচী পাই ভাত তাত খাই এতিয়া মানে আমাৰ সূৰ্য অস্ত গ'ল চাওক এতিয়া সূৰ্য নাই এতিয়া তথাপিও আমাৰ মানুহে কাম কৰি আছে গতিকে এৰি দিয়া নাই যিহেতু বহুত ডাঙৰ পথাৰ নে কি খুৰা গতিকে বহুত দিনটোৰ বেটা বেটি পোহাৰ ধান্দাত ৰাজাহাৰা ভাঙে প্ৰভু উপায় দিয়ে আমাকে হোৱাৰ মজা পালো হাতে হাতে এই লগৰীয়া নহয় কোনো দুখবোৰ আমাৰ গাতে এটি বা দুটি সন্তান ভালকৈ জন্ম দিবা জন্ম নিৰন্তনে দেখা বিপদত পৰিলা বিধি ইটো নুবুজিলো ইয়াগে আৰু বেটা বেটি পোহাৰ ধান্দাত ৰাজাহাৰা ভাঙে প্ৰভু উপায় দিয়া বৰ বঢ়িয়া আছে যি নহওক এনেকুৱা বিভিন্ন ৰং ধেমালিৰ মাজতে দিনটো আমি ধাননি পথাৰত ধান চান প্ৰশ্নটো শুনিছেনে আপুনি শুনিছে এতিয়া উত্তৰটো লাগে আপুনি ফাৰ্ষ্ট প্ৰাইজটো আছে এটা সুন্দৰ মানে গধূলি যিটো মানে পথাৰৰ পৰা যাই মানুহে খায় সেই বস্তুটো পাব সেইটো আমি জনাম আমি দৃশ্যবিলাক দেখামো সেইটো বস্তু নহ'লেতো নহয় নহয় নে কি কয়
কষ্ট কৰা মানুহ না আপনি পারব নাকি উত্তরটা দিব উত্তৰ মানে বেলেগ নাই মই কষ্ট কৰা মানুহটো এই গধূলি ধান কাটি আছো গধূলি খেতি পালে হৈ গেল বস্তুটো অলপ লাগব 20 টকা মানৰ উত্তর দিবেন উত্তর দিব নোৱাৰিলে লাগব চাপাত মাৰে ভাই কৰি উত্তান কৰে এইটো অলপ জটিল প্ৰশ্ন এইটো সংঘাত এইটো আপনি জানে নেকি এইটো মই নাজানিম এইটো যিজন গৰাকীয়ে মানে প্ৰশ্নটো কৰিছে তেওঁকে ক'ব দিয়ক এইটো উঠেলিতে আমি ফুলটো গ্ৰহণ কৰিম গতিকে নাই এইটো উত্তৰ আপুনি দিব লাগিব আজি যি নহওক বিভিন্ন ধেমালিৰ মাজেদি আজি দিনটো গ'ল এতিয়া আমি কালিৰ দিনৰ কাৰ্যসূচী গ'ল গধূলি হৈ গ'ল গধূলি দৃশ্যটো মানে আপোনালোক দেখাব নোৱাৰিলোঁ গধূলি দৃশ্যটো মানে কি হৈছে মানে অলপমান বিসংগতি হ'ল গোটেই মানুহলৈ দেৰি হ'ল ভাঙা হৈ গ'ল নে কি কয় খুৰা গতিকে আজি আকৌ ৰাতিপুৱা বেলেগ বেলেগ এক্টিক্টৰ লৈছোঁ এইটো হ'ল আমাৰ হৰি খুৰা এই মানুহটো আগতে 1.5টা বোকা খাইছিল বোকা চাহ আজিকালি খাব নোৱাৰে আৰু মানুহটো অলপ মিছা কথা কোৱা হৈছে বয়ে কয় কাম বহুত থকা বুলি কয় নাহে কিন্তু আজি হায়াৰ কৰি আনিছোঁ নহয় আৰু এইফালে খুৰাটো চিনি পাইছে আমাৰ থিৰু ভাই লাগি আছে আৰু হেমেন ভাই আছে আৰু খুৰাটো গম পাইছে কালি আৰু এটা নতুন এক্টৰ লৈছে আজি তেওঁ বিখ্যাত মানে এই অঞ্চলৰ মানে সৰ্বগুণী মানুহ দেখছেনে চাই লওক এতিয়া আঁঠুকাৰি পিঠা খাইছে আজি কাৰ্যসূচীটো দেখা পাব মানে আজি ভিডিঅ'টো শেষ হ'ব আৰু কাৰ্যসূচী বেছি নাই অন্তিম দৃশ্য আহি আছে গতিকে ধানো আমাৰ প্ৰায় কাটা হৈছে চাওকচোন আপোনালোকে এইয়া ধান তাৰ পৰা আহি এইখিনি পালোঁ আৰু প্ৰায় আৰু অলপ দূৰলৈ যাব একদম তালৈকে আমাৰ এইটো মোৰ মানে ভাগ বেলেগ বেলেগ আছে আৰু বহুত মানুহৰ আৰু ৰাইজ বহুদিনৰ মূৰত আমাৰ আজি 4 দিন কাৰ্যসূচী এতিয়া গাহৰি ভাত চলিছে কলপাতত মজাই বেলেগ হৰি খুৰা কেনেকুৱা আজি আৰু থিৰু ভাই 4 দিন আমাৰ একদম মানে লাগাতাৰ কষ্ট হৈছে লাগাতাৰ খানা চলিছে হা খুৰা লাগাতাৰ আমাৰ এতিয়া খেতি উঠোৱাৰ কাৰণে আৰু এইফালে আমাৰ মায়ো লাগিছে আমাৰ ফাৰ্ম হাউচত পুৰা যুদ্ধ গতিত এতিয়া খানা বনাইছো আমি নে খুৰা কি নাই খানা একদম আজি আমাৰ লাষ্ট শ্ব' খেতি শেষ আৰু এতিয়া আমি হেমেন ভাই কি কবা ও আৰু হো গতিকে এই ল'ৰাটোৰ ও আৰু হটো ওলাইছে গতিকে চাওকচোন ইয়াৰ কাৰণে এটা ও আৰু হো কইনা এটা চাব লাগে বেয়া পাত পিনে নাই হা ও আৰু হো দাড়ি পকি গ'ল দুটাই মাত কিন্তু দুখ লাগে উপায় নাই কিন্তু এইফালে আমাৰ ভৰাৰ ঘৰ চাক এতিয়া ইয়াতে পুৰা ধান মজুত কৰি এনেকৈ পুৰা টিলিং লগাই লৈছোঁ এইফালে ছাগলী আৰম্ভ কৰি দিছে আমাৰ নহয় যি নহওক ৰাইজ আজি মানে এইখিনি আছিল গতিকে গাঁৱলীয়া পৰিৱেশ খেতি বাতিত জড়িত গতিকে সকলো ধৰণৰ আপোনালোকে ভিডিঅ' পাব যদি ভাল লাগে মৰম চেনেহ দিব নেকি মেইন আৰু আগলৈ আপোনাৰ নতুন নতুন ভিডিঅ' দি যাম আজি আৰু আমাৰ বহুত কাৰ্য হৈ আছে বৃহৎ পথাৰখনত মানে ধান চান আনি মানে ইয়াতে ভৰাই থৈ আজি গুৱাহাটী যাম নেক্সট লগ পাই আছোঁ জয় অসম বাই বাই জয় শ্ৰীৰাম